মাৰ্ঘেৰিটাৰ ৰেড হল মাইনিঙত মাৰ্ঘেৰিটা সমজিলাৰ প্ৰশাসনৰ অভিযান অবৈধ কয়লা খনি উৎখাত মাৰ্ঘেৰিটাৰ আৰক্ষীৰ প্ৰশাসনৰ ডিজিপিয়ে 7 দিনৰ ভিতৰত মাৰ্ঘেৰিটা লিডু পাটকাই পাহাৰত অব্যাহত থকা অবৈধ কয়লা খনি ৰেড হল মাইনিং বন্ধ কৰিবলৈ আৰক্ষীক নিৰ্দেশনা দিয়াৰ পাছতেই হস্তম হৈ পৰিছে মাৰ্ঘেৰিটাৰ আৰক্ষীৰ প্ৰশাসন তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশত মাৰ্ঘেৰিটাৰ ভিন্ন স্থানত 4টা গোটে চলাই গৈছে অভিযান নামদাংস্থিত অবৈধ কয়লা খনি আজিও চলিল আৰক্ষীৰ অভিযান উল্লেখ্য যে যোৱা শনিবাৰে মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰশাসন মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন এপিডিসি অল মাৰ্ঘেৰিটা আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাই যৌথভাৱে অভিযান চলাই এখন এস্কেভেটাৰ সহ 3জন শ্ৰমিকক আটক কৰিছিল লগতে উক্ত অভিযানত নামদাং কলিয়ৰিত অব্যাহত ৰখা 13টাকৈ অবৈধ কয়লা খনি ৰেড হল মাইনিং সিল কৰি দিছিল আজি পুনৰ মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰশাসন সমজিলা প্ৰশাসন আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰই মাৰ্ঘেৰিটাৰ নামদাং স্থিত অবৈধ কয়লা খনি ৰেড হল মাইনিঙৰ উপৰিও লিডু তিৰাপ টিকক আদি কেইবাটাও স্থানত অবৈধ কয়লা খনি ৰেড হল মাইনিঙৰ বিৰুদ্ধে অভিযান চলায় ব্যুৰো ৰিপৰ্ট টাইম 60 অসম পৰা অভিযান চলি আছে আমি জয়েন্ট টিম এটা আছে আপোনাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন সিভিল এডমিনিষ্ট্ৰেশ্যন আৰু কোল ইণ্ডিয়াৰ একেলগে আমি যিমানখিনি ৰেড হল মাইন্স আমি ইয়াতে পালোঁ সেইখিনি আমাৰ ডেষ্ট্ৰয় কৰা হ'ল কেম্পছ যিখিনি আছিলে সেইখিনি ডেষ্ট্ৰয় কৰা হ'ল একজেক্ট নাম্বাৰটো বৰ্তমান ক'ব নোৱাৰিম কিন্তু যিমানখিনি আমি পাইছোঁ সেইখিনি ডেষ্ট্ৰয় কৰা হ'ল আমি জইণ্টলি যিটো এজ পাৰ অৰ্ডাৰ সেইটো আমি ডেষ্ট্ৰয় কৰা হ'ল বৰ্তমান অভিযান চলি আছে নেকি বৰ্তমান এতিয়াতো নাই চলা মানে আমাৰ এজ পাৰ ডিচি ছাৰৰ অৰ্ডাৰ আমাৰ জইণ্ট 4টা টিম বনাই দিয়া হৈছে সেই হিচাপে বিভিন্ন জেগাত অভিযান চলি আছে